আপোনাৰ মতে কোন হ'লে ভাল হ'ব আপোনাৰ পছন্দৰ মুখ্যমন্ত্ৰী বৰ্তমানত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বৰ্তমানেও তেখেতে মুখ্যমন্ত্ৰী হিচাপে আছে মোৰটো লাগিছে তেখেতে আকৌ পুনৰ আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে চাগে আকৌ সেই সন্মানীয় আসনখনত বহিব তেখেতে কি কয় সেইটো তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব তেখেতে কি উদ্দেশ্যৰে কয় বা কি ভাবি ক'ব সেইখিনি তেখেতৰ ওপৰত নিৰ্ভৰ কৰিব তো মই জানো তেখেতে পুনৰবাৰ চাগে আকৌ এই মুখ্যমন্ত্ৰী হ'ব মইতো নকওঁ যে মই তেখেতৰ প্ৰতি সমৰ্থন থাকিব মই AIDFৰ দলৰ পৰা মই প্ৰাৰ্থিত্ব ল'ম আৰু মোৰ AIDFৰ হৈ মোৰ সমৰ্থন থাকিব কাৰণ এটা দলৰ পৰা যেতিয়া প্ৰাৰ্থিত্ব ল'ম সেই দলক যদি আমি আগুৱাই নিনো দলৰ ভৱিষ্যত যদি আমি চিন্তা নকৰোঁ তেতিয়াহ'লে প্ৰাৰ্থিত্ব লোৱাৰ কোনো অৰ্থ নাথাকে মোৰ নাম সুৰজিত দাস ৰহাবাসী ৰাইজে আৰু অসমবাসী ৰাইজে প্ৰায় পৰিচিতই হৈ গৈছে আৰু লগতে মই কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী আছিলোঁ আজি মই কংগ্ৰেছ দলটোক ত্যাগ কৰিলোঁ আৰু AIDFত যোগদান কৰিম AIDFৰ পৰা মই প্ৰাৰ্থিত্ব বিচাৰি পুনৰ অহাতে আকৌ মই বিধানসভা ইলেকশ্যন খেলাৰ এটা মনোভাৱ লৈছোঁ আৰু সেই AIDFৰ পৰাই প্ৰাৰ্থিত্ব হৈ ওলাই মই ৰহাবাসী ৰাইজক সেৱা কৰা এটা মন তুলিছোঁ শশীকান্ত দাসৰ ওপৰত মোৰ ক'বলগীয়া বিশেষ তেনেকুৱা একো নাই তেখেতে খেলিব তেখেতে বৰ্তমানেও MLA হৈ আছে তেখেতে যিটো ইচ্ছা তেখেতৰ ইচ্ছা অনুযায়ী তেখেতে কৰিব তেখেতে খেলিব খেলক তেখেতে বিজেপিত জইন কৰিলে তেখেতে বিজেপিৰ লগতে থাকি ৰহাৰ কাম কৰিছিলে আৰু তেখেতে বিজেপিৰ লগত আগতে যোগদান নকৰিলেও বিজেপিৰ চৰকাৰৰ সমৰ্থনতে সমষ্টি চলাবৰ কাৰণে তেখেতে আগবাঢ়ি গৈছিলে গতিকে তেখেতে প্ৰাৰ্থিত্ব লৈ খেলে সেইটো তেখেতে বুজিব তেখেত প্ৰাৰ্থিত্ব ল'ব নল'ব হয় ব্যৰ্থ নে সফল মই ক'বলৈ নাযাওঁ কাৰণ ৰহা সমষ্টিত যথেষ্ট অভিজ্ঞ আৰু গুণী জ্ঞানী ব্যক্তিৰে ভৰি আছে আৰু প্ৰত্যেকেই বুজি পায় তেখেতে কেনেকুৱা ধৰণৰ কাম কৰিছে নকৰিছে আৰু তেখেতেও গম পায় তেখেতে সমষ্টিৰ হৈ কি কৰিছে নকৰিছে গতিকে ৰাইজে সেইখিনি বুজিব আৰু তেখেতে বুজিব মই আপোনাক অলপ আগতে কৈয়ে গৈছোঁ যে আমাৰ ইয়াৰ আগতেও AIDFৰ 5টা বছৰ অধীনত আছিলে বিধায়ক হিচাপে ৰহা সমষ্টিত আৰু তেতিয়াও বেলেগ চৰকাৰ আছিলে AIDFৰ এগেইনষ্টত বেলেগ চৰকাৰ চলি আছিলে অসমত কিন্তু আমাৰ AIDFৰ প্ৰাৰ্থীজন সেই চলিত চৰকাৰৰ ওচৰত সহযোগ কৰা নাছিলে কাৰণ তেখেতৰ এটা বিশ্বাস আছিলে যে AIDF দলটোৱে আৰু দলৰ যিজন প্ৰাৰ্থী হৈ ওলাই সমষ্টিটোত সেই সমষ্টিটোক কাম কৰিবৰ কাৰণে দলৰ ফালৰ পৰা যথেষ্ট সুবিধা দিয়ে আৰু সেইকাৰণে মোৰো এতিয়াও বিশ্বাস যে মই যদি প্ৰাৰ্থী হৈ ওলাওঁ তো তেনেকুৱা ধৰণৰ মনৰ ভাৱ আহিব নালাগে আৰু নহ'ব চাগে মোৰ তেনেকুৱা মনোভাৱ লৈ মই আহাও নাই কাৰণ মই দলৰ পৰা সেইখিনি সুবিধা পাম আৰু ৰাইজৰ হৈ যথেষ্ট কাম কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221